সাতখন জিলা সম্পূৰ্ণ টোটেল কণ্টেইনমেণ্টত থাকিব। সেইকেইখন হৈছে গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ। এই জিলাকেইখনত অত্যাৱশ্যকীয় সেৱা আৰু গ্ৰছাৰী শ্বপ, গেলামালৰ দোকান প্ৰত্যেক দিনেই 5 বজালৈকে বিয়লি 5 বজালৈকে খোলা থাকিব আৰু অন্যান্য হাট বজাৰ সকলো বন্ধ থাকিব। ইয়াৰ পিছতে আমি নিৰ্ধাৰণ কৰিছোঁ যে কিছু জিলা আমাৰ পূৰ্বৰ দৰেই 1 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 2 বজাৰ পৰা কাৰফিউ থাকিব। সেইকেইখন জিলা হৈছে শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আলং। ইয়াৰ ভিতৰতে আমি দুখন জিলাত, আমি এই ঘোষণা কৰা দুখন জিলা, শিৱসাগৰ আৰু ডিব্ৰুগড়, ইয়াত কিছু ব্যতিক্ৰম আমি দেখা পাইছোঁ। এই দুখন জিলাত আমি সম্পূৰ্ণ চোকা নজৰ ৰাখিম আৰু সকলো ধৰণে তাত যাতে এই গোটেই মানে আমাৰ বিধি ব্যৱস্থাসমূহ ইয়াত ভাল ধৰণে ৰূপায়ণ হয় আৰু ইয়াত আমি গোটেই বিষয়কেইটা অধিক গুৰুত্ব সহকাৰে চোৱা চিতা কৰা হ'ব, যাতে ইয়াত আৰু সংক্ৰমণ বৃদ্ধি হ'ব নোৱাৰে। জিলাকেইখন হৈছে আমাৰ শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আলং। এইকেইখনত দুপৰীয়া 1 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 2 বজাৰ পৰা পূৰ্বৰ দৰে কাৰফিউ হ'ব। আৰু মই ইয়াৰ পিছৰ জিলাকেইখনৰ কথা কৈছোঁ, য'ত 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ হ'ব। সেইকেইখন জিলা হৈছে ধুবুৰী, কামৰূপ মেট্ৰ', চাউথ চালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি। এই জিলাকেইখনত ৰাতিপুৱা মানে বিয়লি 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ থাকিব। ৰাতিপুৱা 5 বজাৰ পৰা বিয়লি 4 বজালৈ দোকান বজাৰ খোলা থাকিব আৰু বিয়লি 5 বজাৰ পৰা কাৰফিউ আৰম্ভ হ'ব। ধুবুৰী, কামৰূপ মেট্ৰ', চাউথ চালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, চৰাইদেউ
আৰু হাইলাকান্দি। ইয়াৰ ভিতৰতে এটা কথা আমাৰ আহ্বান আছে, সেইটো হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ৰ জিলাৰ সকলো বাসিন্দালৈ আমি আহ্বান জনাওঁ যে কামৰূপ মেট্ৰ'ত ক্ৰমান্বয়ে যি হ্ৰাস পাইছিল, প্ৰশাসনৰ, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগৰ আৰু চেষ্টা আৰু ৰাইজৰ সহযোগত, কিন্তু এতিয়া ক্ৰমান্বয়ে ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। গতিকে কামৰূপ মেট্ৰ' এইখন আমাৰ কেপিটেল, অসমৰ এটা খুব প্ৰয়োজনীয় ঠাই, সকলোৰে বাবে প্ৰয়োজনীয় ঠাই। গতিকে ইয়াত আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যথেষ্ট ভাৱে ইয়াত নিজকে নিয়ন্ত্ৰণ কৰক। আমি পুনৰ যাতে কামৰূপ মেট্ৰ'ক আকৌ কঠোৰভাৱে নীতি নিয়মৰ মাজলৈ আনিব লগা নহয়, আৰু কামৰূপ মেট্ৰ'ক আমি তেনেধৰণে আনিব লগা হ'লে ৰাজ্যখনৰ সকলো লোকৰে কিছু অসুবিধাৰ সন্মুখীন হয়। গতিকে কামৰূপ মেট্ৰ'ৰ বাসিন্দাসকলক আমি এইটো আজি বিশেষভাৱে অনুৰোধ জনাইছোঁ।